নৰেন্দ্ৰ মোদী ডাঙৰীয়া এগৰাকী এনেকুৱা প্ৰধানমন্ত্ৰী যিয়ে সকলোতকৈ বেছি বিদেশ যাত্ৰা কৰিছে। তেখেতৰ মতে 2014ৰ আগত ভাৰতৰ নাম কোনেও গম পোৱাই নাছিলে। তেখেতে অহাৰ পিছতহে ভাৰতৰ নাম প্ৰত্যেকখন দেশে প্ৰত্যেকখন বিদেশৰ মানুহে ভাৰতৰ কথা গম পালে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইমানবাৰ বিদেশ ভ্ৰমণ কৰাৰ পিছতো, বিভিন্ন দেশৰ নেতাসকলক লগ কৰাৰ পিছতো, ইমান ভাল সম্পৰ্ক ৰখাৰ পিছতো যেতিয়া ভাৰতক বিপদৰ সময়ত কাৰোবাৰ প্ৰয়োজন হৈছিলে তেতিয়া কোনো আগবাঢ়ি কিয় নাহিলে। 2014 চনৰ পৰা বৰ্তমান সময়লৈকে মোদী ডাঙৰীয়াই সৰ্বমুঠ 88 বাৰ বিদেশ যাত্ৰা কৰিছে আৰু 73খন দেশ তেখেতে ভিজিট কৰিছে। সাধাৰণ মানুহৰ পৰা টেক্স কালেকশ্যন কৰি মোদী ডাঙৰীয়াই যি এই বিদেশ ভ্ৰমণত গৈছিলে, এই বিদেশ ভ্ৰমণত কেইবা হাজাৰ কোটি টকা খৰচা কৰিছিলে। আৰু মোদী ডাঙৰীয়াইটো 5 বাৰকৈ চীন দেশতো গৈছিলে। কিন্তু আপোনালোকে সকলোৱে জানে চীন দেশে আমাৰ ভাৰতৰ লগত বৰ্তমান কি কৰি আছে। চীনৰ লগত ইমান ভাল সম্পৰ্ক থকাৰ পিছতো আপোনালোকে ভাবি চাওক এবাৰ, চীন দেশে পাকিস্তানক কেনেকৈ সহায় কৰি আছে। চীন দেশে পাকিস্তানক গুলি, বোমা, বাৰুদ, বন্দুক এই সকলোবোৰ ছাপ্লাই কৰি আছে। পাকিস্তানটো মাত্ৰ এটা চাবি হয়। ইয়াৰ পিছততো বেলেগ কোনোবা আছে যিয়ে ভাৰতক কণ্ট্ৰল কৰিব বিচাৰি আছে পাকিস্তানৰ থ্ৰুৱেদি। পেহেলগাম এটেকৰ আগলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমেৰিকাত 10 বাৰকৈ ভিজিট কৰিছিলে আৰু তাৰ প্ৰেছিডেণ্টক অৰ্থাৎ ডোনাল্ড ট্ৰাম্পক লগ কৰিছিলে। কিন্তু পেহেলগামৰ যেতিয়া এটেক হ'ল তাৰ পিছত ইমান ভাল সম্পৰ্ক থকাৰ পিছতো আমেৰিকাই ভাৰতক অকণমানো হেল্প নকৰিলে। ওলোটা পাকিস্তানৰ লগত যুদ্ধ নকৰিবৰ কাৰণে সকীয়াই দিলে। এতিয়া কুৱেশ্যন এইটোৱে যে সাধাৰণ মানুহৰ ইমানবোৰ টকা খৰচ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ইমানবাৰ বিদেশ ভ্ৰমণ কৰিছে তাৰ ফলত আমাৰ ভাৰতবৰ্ষই কি পালে। যদি আমি সমস্যাৰ সময়ত বা আমাৰ বিপদৰ সময়ত কাৰো পৰা সহায় নাপাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰীগৰাকী ইমানবোৰ টকা খৰচ কৰি বিদেশ ভ্ৰমণ কৰিবলৈ যোৱাৰ এই কাৰ্যত আমি ভাৰতীয় হিচাপে সুখী হোৱাটো উচিত হয়নে বাৰু?